নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ তোমালোকক জনা হ'ব সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে লগতে ৰেজিষ্ট্ৰেশ্যনৰ অন্তিম তাৰিখ কি ৰখা হৈছে তোমালোকৰ মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰিব লগতে বহুত এটা ইম্পৰ্টেণ্ট কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে প্ৰগ্ৰাম কেনেকৈ সিলেক্ট কৰিব লগতে কোনটো প্ৰগ্ৰাম লগতে কলেজৰ মেক্সিমাম কলেজ কেইখন এপ্লাই কৰিব পাৰিবা সমৰ্থ পৰ্টেলত কিন্তু নতুন নিয়ম আহিছে 2025 বৰ্ষত যোনটো নিয়ম আছিলে সেই নিয়মটো কিন্তু তোমালোকে 2026 বৰ্ষত যিকোনো ইউজি যোনটো তোমালোকক আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম অৰ্থাৎ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম যদি তোমালোকে কণ্টিনিউ কৰিম বুলি ভাবি আছা বা পঢ়িম বুলি ভাবি আছা তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো তোমালোকৰ বাধ্যতামূলক বহুতৰ মনৰ এটাই প্ৰশ্ন যে আমি যদি 4 বছৰ কণ্টিনিউ নকৰোঁ তেনেহ'লে 3 বছৰ কণ্টিনিউ কৰিলে কিমান পাৰ্চেণ্টেজ পাব লাগিব সবিশেষ আজিৰ এই ভিডিঅ'ৰ আগলৈকে জানিব পাৰিবা সো তাৰে আগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা Timeline UG admission 2026 and 2027 সো ইয়াতে যোনটো তোমালোকে প্ৰথম যোনটো অৱস্থা তোমালোকে চাব পাৰিছা যে ইয়াতে লিখা আছে ধুনীয়াকে যে 11th এপ্ৰিল এটো 11th এপ্ৰিল নহয় এটো আসলতে 11th মে হ'ব এটো 11th মে তোমালোকক কমেন্সমেন্ট অফ এপ্লিকেশন ৰেজিষ্ট্ৰেচন সমৰ্থ পৰ্টেল ইতিমধ্যে তোমালোকৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হৈ গৈছে ৰেজিষ্ট্ৰেচন হৰ সময়ত তোমালোকে এতিয়া যোনটো তোমালোকে 12 মে পৰা তোমালোকে 22 মেৰ ভিতৰত তোমালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব প্ৰগ্ৰাম মানে কেনেকুৱা তোমালোকে যোনখিনিয়ে বিএ বিএসসি বিকম ল'ব বিচাৰা হেয়কল ছাত্ৰ ছাত্ৰী কোনটো সাবজেক্ট মেজৰ ল'বা কোনটো সাবজেক্ট মাইনৰ ল'বা সেই প্ৰগ্ৰামটো তোমালোকে সিলেক্ট কৰিবা তাৰ পিছত 23 ৰ পৰা তোমালোকক 25 মেৰ ভিতৰত তোমালোকক কাৰেকচন উইন্ডো খুলি দিব যদি কিবা ভুল কৰিছা তেনেহলে হেতু তোমালোকে আকৌ কাৰেকচন কৰিব পাৰিবা বাকি 26 বা 28 মেৰ ভিতৰত তোমালোকক কি কৰা হ'ব এপ্লিকেন্ট অৰ্থাৎ হায়াৰ এডুকেশ্যনৰ যোনটো বোৰ্ড আছে এই বোৰ্ডৰ ফালৰ পৰা তোমালোকক সকলোবোৰ কাৰেক্ট কৰা হ'ব যোনখিনি কাৰেক্ট আছে এই কাৰেক্ট ষ্টুডেন্ট সকলক মেৰিট লিষ্ট প্ৰভাইড কৰিব তোমালোকক ইয়াতে ধুনীয়াকৈ কোৱাইছে যে 29 মেৰ পৰা 5 জুন এই এদিনৰ ভিতৰত তোমালোকক কি কৰা হ'ব ফাৰ্স্ট মেৰিট লিষ্ট ঘোষণা কৰিব এতে বহুতে কব ফাৰ্স্ট মেৰিট লিষ্ট ঘোষণা কৰিলে এটা আমাৰ তেনেহলে এডমিশন কেতিয়া হ'ব তোমালোকৰ এডমিশনটো তোমালোকক 4 ৰ পৰা 6 জুন এই 2 দিনৰ ভিতৰত ফাৰ্স্ট মেৰিট লিষ্টত যোনখিনি আছে লগতে যোনখিনি নন সিউটি অৰ্থাৎ তোমালোকে অনলি এইচএস মাৰ্ক বেচিছ যোনখিনিয়ে এডমিশন কৰিবা সেইখিনিয়ে তোমালোকে আৰু 6 তাৰিখৰ ভিতৰত তোমালোকে কি কৰিব লাগিব এডমিশন কৰিব লাগিব তাৰ পিছত তোমালোকক কি কৰা হ'ব 8 তাৰিখত প্ৰিপাৰেচন অফ সেকেন্ড মেৰিট লিষ্ট তোমালোকক সেকেন্ড মেৰিট লিষ্টৰ কাৰণে 8 তাৰিখত কি কৰা হ'ব প্ৰিপাৰেচন কৰিব বাকি তোমালোকৰ 9 তাৰিখত পাবলিশ কৰিব 9 তাৰিখত পাবলিশ কৰিলে সেই সেকেন্ড মেৰিট লিষ্টত যোনখিনি ছাত্ৰ ছাত্ৰী তোমালোকে সিলেক্ট হ'বা সেই সিলেক্ট হোৱা ছাত্ৰ ছাত্ৰীয়ে তোমালোকে 10 ৰ পৰা 12 জুনৰ ভিতৰত এডমিশন কমপ্লিট কৰিব পাৰিবা এতিয়া ইয়াৰে ভিতৰত বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ব যদি মই ফাৰ্স্ট মেৰিট লিষ্ট বা সেকেন্ড মেৰিট লিষ্ট কিবা কাৰণত যদি এডমিশন কৰিব নোৱাৰো তেনেহলে বা মেৰিট লিষ্টত নাম আনিব নোৱাৰো তেনেহলে মই এডমিশন কৰিব পাৰিম নেকি নিশ্চয় তোমালোকে কোনো ধৰণৰ টেনচন কৰিব নালাগে যোৱা বছৰ বহুত সময়লৈকে এডমিশন চলিছিলে কিন্তু তোমালোকে যেতিয়া প্ৰগ্ৰাম সিলেক্ট কৰিবা এই প্ৰগ্ৰাম সিলেক্ট কৰাতে কলেজ সিলেক্ট কৰাতে তোমালোকে ভালকে চাবা যেহেতু তোমাৰ পাৰ্সেন্টেজ ওয়াইজ তোমালোকে কলেজ সিলেক্ট কৰিবা যদি তোমালোকে পাৰ্সেন্টেজ অলপ কম পাইছা যদি তোমালোকে টপ কলেজ দোৱা যোনটো কলেজত বহুত হাই কাট অফ যোৱাৰ সম্ভাৱনা আছে সেইবোৰ কলেজ তোমালোকে সিলেক্ট নকৰিবা সিলেক্ট কৰিলে তোমালোকে স্পট এডমিশন দি কেনে তোমালোকে এডমিশন কৰিব পাৰিবা সো চিন্তা কোনেও নকৰিবা তোমালোকৰ সকলোৰে কিন্তু এডমিশন কমপ্লিট হ'ব বা সকলোৱে এডমিশন কৰিব পাৰিবা এতিয়া বহুতে ক'ব যে সিইউটি যোনখিনিয়ে এইচএস মাৰ্ক কম পাইছিলে কিন্তু তেখেতসকলে এটা সিইউটি এক্সাম যোনটো তোমালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট বুলি কোৱা হৈছিলে যোনটো তোমালোকক বহুত ছাত্ৰ ছাত্ৰী দিছিলে সেই যোনটো সিইউটি এক্সাম বেসড যোনখিনি দিবা তোমালোকৰ কি কৰা হ'ব সেম ৰেজিষ্ট্ৰেচন 5 ৰ পৰা 13 জুলাইৰ ভিতৰত তোমালোকক ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব দিছে বাকি এইখিনি ডেট তোমালোকে চাই লবা মই বাৰু তোমালোকক ডেসক্ৰিপচনত ধুনীয়াকৈ এইখন যোনটো লিষ্ট আছে এই লিষ্টখন দি থম যেটো ক'বলৈ গ'লে বহুত দীঘল হ'ব ইয়াতে এতিয়া তোমালোকক জনাম যে এই যোনটো ৰেজিষ্ট্ৰেচন চলি আছে এই ৰেজিষ্ট্ৰেচনটো ইতিমধ্যে 22 মে লৈকে থাকিব 22 মেৰ পিছত তোমালোকে কাৰেকচন কৰিব পাৰিবা তাৰ পিছত তোমালোকক মেৰিট লিষ্ট পাবলিশ হ'ব সো ইতিমধ্যে ৰেজিষ্ট্ৰেচন কমপ্লিট ভিডিও যদি লাগে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবা তোমালোকৰ কাৰণে মই ভিডিও বনাম বাকি এতিয়া জাস্ট ৰেজিষ্ট্ৰেচন হৈ আছে প্ৰগ্ৰাম সিলেক্ট হোৱা নাই 12 মেৰ পৰা তোমালোকক কি কৰিব পাৰিবা প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিবা